গৈছে তেওঁলোকৰ সভাপতি ছেক্ৰেটাৰী মোবাইলেদি ফোন কৰি কিছু কৈছে মোৰ মাথাৰ বিষ, সেইটো কৈছে মোৰ কোনো একজন ব্যক্তি তেওঁলোকৰ মাত্ৰ 4জন নেকি মানুহ তাৰে পিছত দেউলীয়া প্ৰতিবাদ কৰিলে আমিও শুনি আছোঁ এইখিনি কথাটো শব্দবিলাক ভাল লাগে আমেৰিকাৰ পিছত পাল্লা আছিল ঘৰৰ শ্ৰুতি তেওঁলোকে মন্দিৰত শৰাইখিনি কি কৰিছে তেওঁলোকে যেতিয়া চুটি সামৰিলে তেতিয়া সেৱা ল'ব লাগে সৰু সৰু বাচ্ছা দুটা আছে তেওঁলোকেও ভাবিছে মই এখন শৰাই দিছোঁ তেতিয়া 4টামান সৰু গাড়ী পাম যিটো পৰিস্থিতি দেখা পাব আমি বজোৱা হ'লোঁ যিটো এনেকৈ বিহুত অংশগ্ৰহণ কৰিলোঁ আমি তাৰমানে বজোৱা তেওঁলোকৰ এটা আশ্ৰা এইটো যে তোমালোকে যদি বিহুত অংশগ্ৰহণ কৰা 10,000 টকা জৰিমনা ভৰিব লাগে তেতিয়া চিন্তা কৰিলোঁ বাৰু ঠিকে আছে 10,000 ভৰিব লাগে 15,000 ভৰিব লাগে গৰু গাই বেছি হ'লেও দিম এইটো আহিলোঁ আহি তাতে বহিলোঁ বহি উঠাৰ পিছত মানে তেওঁলোকক কি কৰি দিলে উঠি সামাৰাৰ পিছত দেউলীয়া যায় মন্দিৰ বিহুখন হৈছিল বহাগৰ 25 তাৰিখে তেতিয়া সুন্দৰভাৱে পালন হৈছে আমাৰ মন্দিৰৰ ওচৰতে পালন হৈছে আমি তাতে কোনো মানে হেৰি কৰা নাই মানে আমি যিখিনি সহায় কৰিব লাগে আমাৰ যিখিনি মানুহে আহে তেওঁলোকে সম্পূৰ্ণ বিহু চাইছে বিহু সুন্দৰভাৱে শেষ হৈ গৈছে আৰু তাৰ বিহুত একো মানে বিজুতি অহা নাই 25 বহাগত বিহু শেষ হ'ল কিন্তু আজিৰ তাৰিখলৈকে আজি জেঠৰ 6 তাৰিখ নে 7 তাৰিখ হ'ল কিন্তু আজিৰ তাৰিখলৈকে আমাৰ বস্তুটো বিহুৰ কোনো কথাই আমাৰ উল্লেখ নাছিলে সকলো জাতি জনগোষ্ঠীৰ মানুহ একত্ৰিত হৈ আছে আজি গোটেইখিনি মানুহ চব মহন্ত আছে কলিতা আহিছে তাৰপিছত কোচ থাকিলে আমাৰ নাথখিনি থাকিলে আৰু শৰ্মাখিনি একেলগে আছোঁ আমি একেলগে বিহু সমিতি এখন আছে ৰংধালী গোষ্ঠী বুলি এখন সমিতি আছে তেওঁলোকে আহ্বান কৰিছিলে বিহুটো মানে সমিতিখনত গোটেইখিনি মানুহ আছে গোটেইখিনি জড়িত হৈ আছে গোটেইখিনি মানে ইয়াতে ধৰ কোনো জাতিৰ কথা নাই গোটেইখিনি মানুহে মহিলা জড়িত হৈছে আৰু মহিলাই অনুষ্ঠানটো পাতিছিলে এইটো ফুল প্ৰচাৰ এইটো আমাৰ কোনো সময় নাই আৰু এখন চোতালতে আমি গোটেইখিনি মানুহে একেলগে আছোঁ একেলগে কথা পাতি আছোঁ আৰু একেলগে আজি এক ঐক্যমঞ্চ হৈ কাম কৰিছোঁ কথাখিনিত যিটো ঘটনা এতিয়া সম্পূৰ্ণ সমাপ্ত হ'ল এতিয়া সমাপ্ত হ'ল বুলি কওঁতে আমাৰ ডিচি মানে চাৰ্কল বাইদেউ আহিল আৰু হ'ল আৰু বুঢ়া আৰক্ষী চকীৰ বিষয়া আহিল তেওঁলোকৰ মাজত যে আমাৰ এইটো ভুল ধাৰণা আছিল যে তেওঁলোকে মিছা মানে যিটো বাতৰি প্ৰচাৰ কৰিছে এইটোক লৈ তেওঁলোকক গৰিহণা দিছে আৰু আমিও কৈছোঁ যে এনেকুৱা প্ৰচাৰ চলাব নালাগে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব নালাগে সদৌ অসমীয়াক কৈছোঁ যে সদায় একত্ৰিত হৈ কাম কৰিব লাগে বুলি মই আহ্বান জনাইছোঁ নমস্কাৰ মই সদৌ অসমবাসীলৈ মোৰ ফালৰ পৰা প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া কথা হ'ল আমাৰ যদি বামুণ জাতৰ এই সাম্প্ৰদায়িক মানে এটা বাৰ্তা ওলাইছে এই বাৰ্তাটো সম্পূৰ্ণ মিছা কাৰণ আমি আগতেও এনেকুৱা সাম্প্ৰদায়িক সংঘৰ্ষ কৰা নাই আৰু নহয়ও আজিলৈও নহয় আৰু ভৱিষ্যতেও নহয় এইটো যিটো প্ৰচাৰ হৈ আছে এইটো সম্পূৰ্ণ মিছা আৰু আমি আজি চাৰ্কল বাইদেউ আছিল আমাৰ বুঢ়া আৰক্ষী চকীৰ বিষয়াজন আহিছিল তেওঁলোকৰ লগত সম্পূৰ্ণ আমি মানুহখিনি গোটাই মানুহখিনি বামুণ জাতৰ ৰাইজ মিলিত হৈ আমাৰ যে ভুল বুজাবুজি হৈছিল এই সিদ্ধান্তটো আমি আজি মানি লৈছোঁ তাত আমাৰ ক'বলগীয়া নাই আৰু সদৌ অসমবাসীলৈ এইটোৱে মোৰ হেৰি থাকিল আশা থাকিল যে এই ভুল বুজাবুজিটো যাতে নহয় সম্প্ৰদায়ৰ আমি নাই আৰু কেতিয়াও নহয় বুলি মই ধৰি লৈছোঁ কথাখিনি হয় গোটেইখিনি ৰাইজ একলগ হৈ আছোঁ আৰু একেলগে কাম কৰি যাম বুলি আমাৰ আশাবাদী সামাজিক মাধ্যমত ওলাইছে এইটো প্ৰচাৰ হৈ আছে যে আপোনালোকে 26 ঘৰ মানুহ এঘৰীয়া হৈছে বুলি কৈছে এইটো সম্পূৰ্ণ মিছা আমি কোনো কাৰণতে 26 ঘৰ মানুহ এঘৰীয়া কৰা নাই জৰিমনাৰ কথাটো জৰিমনা হিচাপে আমি কোনো বাইণ্ডিঙত নাই আমাৰ প্ৰস্তাৱত নাই আমাৰ সাংবিধানিক ধৰ আমি কেতিয়াবা সমাজ নীতিত কেতিয়াবা বান্ধন কৰা যায় যে এনেকুৱা ব্যৱস্থাত ধৰা হ'ল অপৰাধমূলক কিছুমান কামত আমি কিছুমান বস্তু ধৰা যায় কিন্তু আমি এনেকুৱা ক্ষেত্ৰত এনেকুৱা সম্প্ৰদায়ৰ ক্ষেত্ৰত কোনো ধৰা বন্ধা নাই য'ত নেকি আমাৰ সেই মানসিকতা আজিলৈও নাই আগলৈও নহয় কিহক লৈ এই সংঘৰ্ষ মানে হোৱা বুলি বা চৰ্চা হৈছে কি